নমস্কাৰ বন্ধুগণ মোৰ অনলাইন ক্লাছৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত আপোনালোকক স্বাগতম বন্ধুগণ আপোনালোকে মোৰ চেনেলত পাব অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সিলেবাছৰ লগত সংগতি ৰাখি টপিক ওয়াইজ ক্লাছ আজিৰ এই ভিডিঅ'ৰ টপিক পপুলাৰ ডান্সেছ অফ ইণ্ডিয়ান ষ্টেট ভাৰতৰ বিভিন্ন ৰাজ্যৰ জনপ্ৰিয় নৃত্য বন্ধুগণ এই টপিক অসম তথা ভাৰতৰ প্ৰতিখন প্ৰতিযোগিতামূলক পৰীক্ষাৰ এটা ইম্পৰ্টেন্ট টপিক আজি এই ভিডিঅ'ত মোৰ 20টা এমসিকিউ চাম আৰু গুটেকেটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত বহুবাৰ আহিছে সম্পূৰ্ণ ভিডিঅ' চাব ভিডিঅ' চাই যদি আপোনালোকে কিবা এটা শিকিব পায় তেনেহলে ভিডিঅ'খন লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেল সাবস্ক্ৰাইব কৰিব বন্ধুগণ এনেকুৱা টাইপৰ যদি ভিডিঅ' আৰু চাব বিচাৰে তেনেহলে আপোনালোকে মোৰ চেনেল ভিজিট কৰিব বিভিন্ন টপিকৰ ওপৰত ভিডিঅ' আপোনালোকে পাব দেন লেটস ষ্টাৰ্ট দা ক্লাছ আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন which classical dance form is associated with the state of Odisha কোনটো ধ্ৰুপদী নৃত্য উৰিষ্যা ৰাজ্যৰ লগত জড়িত সাইড অপচন দিয়া আছে ইয়াত সাইড অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন সি ওডিসি ওডিসি নৃত্য উৰিষ্যা ৰাজ্যৰ লগত জড়িত 2 নম্বৰ প্ৰশ্ন the famous dance form Kathakali belongs to which state বিখ্যাত নৃত্যৰূপ Kathakali কোনখন ৰাজ্যৰ অন্তৰ্গত আমাক প্ৰশ্ন কৰিছে আৰু ইয়াত সাইড অপচন দিয়া আছে সাইড অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন সি কেৰালা Kathakali নৃত্য কেৰালা ৰাজ্যৰ অন্তৰ্গত 3 নম্বৰ প্ৰশ্ন the garba dance is performed during which festival কোনটো উৎসৱত garba নৃত্য পৰিবেশন কৰা হয় আৰু সাইড অপচন দিয়া আছে ইয়াত সাইড অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন এ নৱৰাত্ৰি garba নৃত্য নৱৰাত্ৰিত পৰিবেশন কৰা হয় 4 নম্বৰ প্ৰশ্ন which is the oldest form of classical dance in India ভাৰতৰ ভিতৰতে হাস্য নৃত্যৰ আটাইতকৈ পুৰণি ৰূপ কোনটো সাইড অপচন দিয়া আছে ইয়াত সাইড অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন এ ভৰতনাট্যম নৃত্য ভাৰতৰ ভিতৰত আটাইতকৈ পুৰণি হাস্য নৃত্যৰ ৰূপ 5 নম্বৰ প্ৰশ্ন which Indian classical dance form originate in Assam অসমত কোনটো ভাৰতীয় হাস্য নৃত্যৰ উৎপত্তি হৈছিল আমাক প্ৰশ্ন কৰিছে আৰু ইয়াত সাইড অপচন দিয়া আছে সাইড অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন বি সত্ৰীয় নৃত্য ভাৰতীয় হাস্য নৃত্যৰ উৎপত্তি অসমতে হৈছিল 6 নম্বৰ প্ৰশ্ন which dance form is associated with the state of Tamil Nadu তামিলনাডু ৰাজ্যৰ লগত কোনটো নৃত্যৰ সম্পৰ্ক আছে আৰু ইয়াত সাইড অপচন দিয়া আছে সাইড অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন সি ভাৰতনাট্যম নৃত্য তামিলনাডু ৰাজ্যৰ লগত জড়িত 7 নম্বৰ প্ৰশ্ন ডাণ্ডিয়া ৰাস dance form is associated with which state ডাণ্ডিয়া ৰাস নৃত্য ৰূপটো কোন ৰাজ্যৰ লগত জড়িত আৰু ইয়াত সাইড অপচন দিয়া আছে সাইড অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন বি গুজৰাট ডাণ্ডিয়া ৰাস নৃত্য গুজৰাট ৰাজ্যৰ লগত জড়িত 8 নম্বৰ প্ৰশ্ন which Indian state is known for its chow dance ভাৰতৰ কোনখন ৰাজ্যৰ chow dance নৃত্যৰ বাবে পৰিচিত আৰু ইয়াত সাইড অপচন দিয়া আছে সাইড অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন বি ঝাৰখণ্ড ৰাজ্য chow নৃত্যৰ বাবে পৰিচিত 9 নম্বৰ প্ৰশ্ন which city is known its garba dance during নৱৰাত্ৰি সময়ত garba নৃত্যৰ বাবে কোনখন চহৰ পৰিচিত আৰু ইয়াত সাইড অপচন দিয়া আছে সাইড অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন ডি আহমেদাবাদ চহৰ garba নৃত্যৰ বাবে পৰিচিত 10 নম্বৰ প্ৰশ্ন the yasgana dance form is associated with which state yasgan নৃত্য ৰূপ
কোনখন ৰাজ্যৰ লগত জড়িত আমাক প্ৰশ্ন সুধিছে আৰু ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন সি কৰ্ণাটক ইয়াজ গান নৃত্য ৰূপটো কৰ্ণাটক ৰাজ্যৰ লগত জড়িত 11 নম্বৰ প্ৰশ্ন দ্য ইণ্ডিয়ান ক্লাছিকেল ডান্স মোহিনীঅট্টম অৰিজিনেট ইন হুইচ ষ্টেট ভাৰতীয় শাস্ত্ৰীয় নৃত্য মোহিনীঅট্টম উৎপত্তি কোন ৰাজ্যত চাৰিটা অপশ্যন দিয়া আছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন সি কেৰালা মোহিনীঅট্টম নৃত্য কেৰালা ৰাজ্যত উৎপত্তি 12 নম্বৰ প্ৰশ্ন দ্য ডান্স ফৰ্ম ভাংৰা ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট নৃত্যৰূপ ভাংৰা কোনখন ৰাজ্যৰ লগত জড়িত চাৰিটা অপশ্যন দিয়া আছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি পাঞ্জাব ভাংৰা নৃত্য পাঞ্জাব ৰাজ্যৰ লগত জড়িত দ্য ফেমাছ ক্লাছিকেল ডান্স মণিপুৰী বিলংছ টু হুইচ ষ্টেট বিখ্যাত শাস্ত্ৰীয় নৃত্য মণিপুৰী কোনখন ৰাজ্যৰ অন্তৰ্গত চাৰিটা অপশ্যন আছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ মণিপুৰ মণিপুৰী শাস্ত্ৰীয় নৃত্য মণিপুৰ ৰাজ্যৰ অন্তৰ্গত দ্য ডান্স ফৰ্ম লাৱানী ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট নৃত্যৰূপ লাৱানী কোনখন ৰাজ্যৰ লগত জড়িত আৰু চাৰিটা অপশ্যন দিছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি মহাৰাষ্ট্ৰ লাৱানী ডান্স ৰূপ মহাৰাষ্ট্ৰ ৰাজ্যৰ লগত জড়িত দ্য নটৰাজা স্কাল্পচাৰ ৰিপ্ৰেজেণ্ট হুইচ ডিভিটি নটৰাজ ভাস্কৰ্য কোন দেৱতাক প্ৰতিনিধিত্ব কৰে চাৰিটা অপশ্যন দিয়া আছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি শিৱ ভগৱান নটৰাজ ভাস্কৰ্য শিৱ ভগৱানৰ নেতৃত্ব বা প্ৰতিনিধিত্ব কৰে 16 নম্বৰ প্ৰশ্ন হুইচ ক্লাছিকেল ডান্স ফৰ্ম ইজ ফ্ৰম অন্ধ্ৰপ্ৰদেশ কোনখন দ্ৰৌপদী নৃত্য ৰূপ অন্ধ্ৰপ্ৰদেশত আমাক প্ৰশ্ন সুধিছে আৰু ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি কুচিপুড়ি ডান্স ৰূপ বা দ্ৰৌপদী নৃত্য অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ লগত জড়িত দ্য ফেমাছ বিহু ডান্স ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট বিখ্যাত বিহু নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত বন্ধুগণ এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিব আৰু ক'ব যে কোনে ইয়াৰ প্ৰশ্নৰ উত্তৰ নাজানে মই এবাৰ জানিব বিচাৰো যে এই প্ৰশ্নৰ উত্তৰ কোন বন্ধুৱে নাজানে 18 নম্বৰ প্ৰশ্ন হুইচ ইণ্ডিয়ান ষ্টেট ইজ ন'ন ফৰ ঘুমৰ ডান্স ভাৰতৰ কোনখন ৰাজ্য ঘুমৰ নৃত্যৰ বাবে পৰিচিত আৰু ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি ৰাজস্থান ঘুমৰ নৃত্য ৰাজস্থানৰ এটা পৰিচিত নৃত্য 19 নম্বৰ প্ৰশ্ন হুইচ ইণ্ডিয়ান ক্লাছিকেল ডান্স ফৰ্ম ইজ ন'ন ফৰ ইটছ মুদ্ৰাছ এণ্ড কথাছ কোনটো ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ৰূপ মুদ্ৰা আৰু কথাৰ বাবে জনাজাত চাৰিটা অপশ্যন আছে ইয়াত তাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ কথক শাস্ত্ৰীয় নৃত্য মুদ্ৰা আৰু কথাৰ বাবে জনাজাত 20 নম্বৰ প্ৰশ্ন আৰু আজিৰ এই ভিডিঅ'ৰ শেষৰ প্ৰশ্ন বন্ধুগণ আপোনালোকে যদি ইমানলৈকে চাইছে তেনেহ'লে মোৰ ভিডিঅ'খন লাইক কৰিব মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব কেনেকৈ লাগিছে কমেণ্টত জনাব আৰু ইয়াৰ পিছত আপোনালোকে কোন টপিকৰ ওপৰত ভিডিঅ' বিচাৰে নিশ্চয় কমেণ্টত জনাব মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব 20 নম্বৰ প্ৰশ্ন হুইচ ইণ্ডিয়ান ষ্টেট ইজ ন'ন ফৰ ইটছ বেম্বো ডান্স ভাৰতৰ কোনখন ৰাজ্য বাঁহ নৃত্যৰ বাবে পৰিচিত অপশ্যন আছে অপশ্যন এ অসম বি মিজোৰাম চি নাগালেণ্ড ডি মেঘালয় ইয়াৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিব বন্ধুগণ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় আই অসম